মই প্ৰাঞ্জল বৰদলৈ ফ্ৰম প্ৰাঞ্জল বৰদলৈ ব্লগ। প্ৰাঞ্জল বৰদলৈ ব্লগ কিয়? কিৰণ টিউটৰিয়েল ব্লগ আছিল পেহলে, প্ৰথমতে এইটো ব্লগৰ নাম। পৰহি মই প্ৰাঞ্জল বৰদলৈ ব্লগ কৰিলোঁ। মই এটা ৰীল দিলোঁ পৰহি ৰাতিপুৱা প্ৰায় 5টামান বজাত মই ৰীলটো দিলোঁ, আৰু উইথিন 2 hours মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছিলে 196, তাৰ ডাবলতকৈও বেছি হৈ গ'ল। 400+ ষ্টুডেণ্টে 400+ ভিউজ হৈ গ'ল, যিটোৱে মোক বহুত উৎসাহিত কৰিলে। আৰু মই প্ৰাঞ্জল বৰদলৈ ব্লগ খোলাৰ কথা ভাবিলোঁ। প্ৰায় 2-3 ঘণ্টাৰ পিছতে মোৰ নামটো চেঞ্জ কৰি প্ৰাঞ্জল বৰদলৈ ব্লগ দিলোঁ। এতিয়া মোৰ 2025ত মই ৰাতিপুৱা 5 বজাত শুই উঠাৰ কথা ভাবিছিলোঁ, আৰু 25 ইয়েৰটোত মই 95% ইয়াত সফলো হৈছোঁ। 2 এদিন কেতিয়াবা 5টাতকৈ দেৰি হয়, সেইটো প্ৰায়ে 5টাত শুই উঠোঁ। মোৰ যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সদায় মোৰ কোচিং চেণ্টাৰ থাকিব কিৰণ টিউটৰিয়েল। ৰাতিপুৱা শুই উঠিয়েই কুহুমীয়া গৰম পানী খাই মুখ হাত ধুই কিৰণ টিউটৰিয়েলৰ কপিবিলাক চেক কৰোঁ, কিৰণ টিউটৰিয়েলৰ কামখিনি কৰোঁ। 8:30-9 বজাৰ ভিতৰত হৈ যায় কামখিনি কৰি। বাকীখিনি সময় প্ৰায় ফ্ৰী থাকোঁ। বেলেগ কাম কেতিয়াবা থাকে কিৰণ টিউটৰিয়েল ৰিলেটেড, নতুবা নাথাকে। যথেষ্ট ফ্ৰী সময় পাওঁ। সেইকাৰণে মই শেহতীয়াকৈ ভাবিলোঁ, মই যিটো প্ৰাঞ্জল বৰদলৈ ব্লগ, মই ডেইলি তাত ব্লগ দিম মানে মেইনলি ৰিলছ যাব, ডেইলি ৰিলছ যাব, আৰু কেতিয়াবা অলপ দীঘলীয়া ব্লগ যাব। আৰু এই ৰিলছবিলাক বা ব্লগবিলাকত শিক্ষাৰ লগত ৰিলেটেড কথা ডেফিনেটলি থাকিব, কাৰণ মই এজন শিক্ষক, কিৰণ টিউটৰিয়েলৰ প্ৰতিষ্ঠাপক আৰু গণিত শিক্ষক। শিক্ষাৰ লগত ৰিলেটেড কথা থাকিব। আৰু মই কবিতা লিখোঁ। 2025 বৰ্ষটোত মোৰ আন এটা সফলতা, মোৰ টকা কবিতাটোৱে মিলিয়নছ+ ভিউ হ'ল। 12 লাখ+ ইউটিউবত হ'ল। ইনষ্টাগ্ৰামতো অভাৱনীয়ভাৱে সফল হ'ল। ফেচবুকতো যথেষ্ট মানুহে চাইছে টকা কবিতাটো, যিটোৱে মোক যথেষ্ট উৎসাহিত কৰিলে। সেইকাৰণে মোৰ ৰিলছবিলাকত বা ব্লগবিলাকত কবিতা থাকিব, এডুকেশ্যন ৰিলেটেড কথা থাকিব, আৰু সমসাময়িক ঘটনা প্ৰবাহৰ ওপৰত ৰিলছ বনাই থাকিম, বা ক'ৰবাত ফুৰিবলৈ গ'লে ফুৰাৰ ব্লগছ দিম, বা কেতিয়াবা মা আহিলে মায়ে বনোৱা খাদ্যখিনি দেখুৱাম। বিভিন্ন ধৰণৰ, কেতিয়াবা খুহুতীয়া কথা থাকিব, কেতিয়াবা ফুৰা চকা থাকিব, কবিতা থাকিব, পঢ়া ৰিলেটেড কথা থাকিব, ধৰ্মমূলক কথা থাকিব। এই গোটেইখিনি কথা প্ৰাঞ্জল বৰদলৈ ব্লগটোত আপোনালোকে দেখা পাব। মই ভাবোঁ আপোনালোকে মোৰ ৰিলছবিলাক বা ব্লগবিলাক চাব। ধন্যবাদ।